Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত স্বাগতম জনাইছো আৰু যিসকলে সাধাৰণতে এবাৰ এইচএস ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা দিব যেহেতু আপোনালোকৰ পৰীক্ষাবিলাকৰ যি ডেট ইতিমধ্যে কাকচাপি আহিছে গতিকে কিছু পেপাৰত আপোনালোকক যেহেতু OMR শীট প্ৰদান কৰিব অৰ্থাৎ আপোনালোকৰ যিখিনি মাৰ্কিং সিস্টেম হ'ব এই মাৰ্কিং সিস্টেমটোত আপোনালোকক আধাখিনি এক নম্বৰীয়া থাকিব আৰু আধাখিনি আসলে দীঘল প্ৰশ্ন থাকিব সো এনেকুৱা যিখিনি পেপাৰ থাকিব সেইখিনিত আসলতে যেহেতু আপোনালোকক OMR শীট প্ৰদান কৰিব OMR শীটটোত আপোনালোকৰ কি ইনষ্ট্ৰাকচন আহিছে বা কি নিৰ্দেশাৱলী আহিছে অফিচিয়েল পৰ্টেলত গতিকে আপোনালোকক সেইখিনি দেখুৱাম বা এইখিনিৰ বিষয়ে আপোনালোকক অৱগত কৰিম কেনেকৈ আপোনালোকে সেই OMR শীটটো ফিল আপ কৰিব পাৰিব কি কলম আপোনালোকে ব্যৱহাৰ কৰিব লাগিব বা কেনেকৈ আসলতে আপোনালোকে গোটেই প্ৰসেছখিনি কমপ্লিট কৰিব সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিওটি হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো যেহেতু আপোনালোক যিসকল এইচএস ফাৰ্ষ্ট ইয়াৰ হয় সো তেওঁলোকৰ যি পৰীক্ষা সেই পৰীক্ষাৰ বাবে যিকিটা পেপাৰ আসলতে আপোনালোকৰ খুব আধা আসলতে অবজেক্টিভ থাকিব আৰু আধা সাবজেক্টিভ সেই অবজেক্টিভ আৰু সাবজেক্টিভৰ অবজেক্টিভত আসলতে আপোনালোকে OMR শীট যেহেতু প্ৰদান কৰিব আৰু ইয়াত আপোনালোকৰ ইনষ্ট্ৰাকচনছ কিছুমানো দিছে সেই OMR শীটৰ ওপৰতে কেনেকৈ ফিল আপ কৰিব কি ডিটেইলছ আপোনালোকে দিব লাগিব গোটেইখিনি কথা আপোনালোকক যেহেতু উল্লেখ কৰিছে গতিকে সেইখিনি কৈ যাম আপোনালোকে গম পাই যাব এটাকৈ প্ৰথম কথাটো হৈছে আপোনালোকৰ এই পৰীক্ষাটো খুব বেছি ইম্পৰ্টেন্ট হয় ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাটো ইম্পৰ্টেন্ট যেহেতু হয় গতিকে এই পৰীক্ষাটোত আপোনালোকক কিছুমান ইনষ্ট্ৰাকচনছ দিছে কেনেকৈ কি কৰিব সো প্ৰথমতে কৈছে দা ক্যান্ডিডেট হ্যাজ টু ascertain first that the OMR belongs to him her only before starting use of the same আপোনালোকে যেতিয়া OMR শীটখন পাব সেই OMR খন চাব আপোনালোকে যে আপোনালোকৰ হয় নে নহয় আপোনালোকৰ যেহেতু নামত থাকিব আপোনালোকৰ ৰোল নম্বৰ থাকিব হয়তো গতিকে সেই বস্তুখিনি চাই ল'ব আপোনালোকৰ যদি হয় তেতিয়াহে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব তাৰ পিছত কৈছে since it is the personalized OMR the candidates have to darken the circles for answering only আপোনালোকে কেৱল ইয়াত গুল কৰিব লাগে অৰ্থাৎ ব্ল্যাক গুল থাকিব যেহেতু গতিকে সেই যেটো শুদ্ধ উত্তৰ হ'ব তাতে আপোনালোকে গুল কৰিব কলা বা নীলা কলমেৰে এটা পিছত কৈছে the following instructions must be scrupulously followed while answering in OMR sheets আপোনালোকে তলত যিকিটা ইনষ্ট্ৰাকচনছ দিয়া আছে সেইখিনি ফলো কৰিব লাগে ইয়াত আপোনালোকে কলম কি ব্যৱহাৰ কৰিব কলম কৈছে আপোনালোকে ব্লু বা ব্ল্যাক ইংক বল পইণ্ট ব্যৱহাৰ কৰিব পাৰে আপোনালোকে বল পইণ্ট হিচাপে কলা বা নীলা আপোনালোকে ব্যৱহাৰ কৰিব তাৰ পিছত আপোনালোকে সাৰ্কেলটো ডাৰ্ক কৰিব লাগে অৰ্থাৎ কলা কৰি দিব লাগে আৰু তলত এটা উদাহৰণৰ হয়তো আপোনালোকে দেখুৱা আছে এনেকৈ ৰাইট চিন বা কাটন চিন বা অকনমান ডাক কৰি অকনমান ফুট দি কিনে কমপ্লিট কৰিব নোৱাৰিব আৰু ৰং মেথড বুলি কৈছে কাৰেক্ট মেথডটো আপোনালোকে দেখা পাইছে ইয়াত বক্সটোত সম্পূৰ্ণ হেই বক্সটো কলা কৰি দিছে সো এটো হৈছে কাৰেক্ট মেথড আৰু কৈছে answer one darken is final no change is permitted আপোনালোকে এবাৰ যেতিয়া কলা কৰিব হেতু ফাইনেল হ'ব আপোনালোকে তাক আকৌ চেঞ্জ কৰিব নোৱাৰে অৰ্থাৎ বেলেগ আপোনালোকে আকৌ দিব নোৱাৰিব do not do any rough work on the OMR sheet আপোনালোকে OMR sheet rough work নকৰিব ফোল্ড নকৰিব অৰ্থাৎ জাপি নিদিব আৰু বা ফালিবলৈ চেষ্টা নকৰিব একদম যেনেকৈ আছে তেনেকৈ কৰিব answer darken in more than one circles for a particular question shall not be evaluated আৰু যদি আপোনালোকে এনেকৈ যে কলাটো দিছে আপোনালোকে যেহেতু এটাই শুদ্ধ উত্তৰ হ'ব গতিকে সেই শুদ্ধ উত্তৰটোৰ বাহিৰে যদি আপোনালোকে দুটা দি দিয়ে তেতিয়াহলে আপোনালোকৰ সেই প্ৰশ্নটো সাধাৰণতে ইভালুৱেট নহয় মাৰ্কিং আপোনালোকক নকৰিব আপোনালোকে হেতু চলতে নাম্বাৰ নাপাব এই কথাটো আপোনালোকক উল্লেখ কৰিছে সো যিসকলে এইচএস ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা দিব যেহেতু আপোনালোকৰ OMR শীট প্ৰদান কৰিব তাৰ ওপৰত যিখিনি ইনষ্ট্ৰাকচনছ আছিল কেনেকৈ আপোনালোকে ফিল আপ কৰিব আপোনালোকক মই প্ৰ্যাকটিক্যালি দেখাবলৈ চেষ্টা কৰিম কেনেকৈ আপোনালোকে আসলে ফিল আপ কৰিব পাৰিব OMR শীট সো এইখিনি আপোনালোকে চাব মই পিছৰ ভিডিওত আপোনালোকক এটোৰ বিষয়ে অৱগত কৰিম কিন্তু আপোনালোকক এটা জনাই থলো কেনেকৈ আপোনালোকে কৰিব গোটেইখিনি ডিটেইলছ আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পালে আৰু যদি কিবা জানিব লগা থাকে কমেন্ট কৰিব মই নিশ্চয় আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম সো আজিলৈ মানে ধন্যবাদ যিমান পাৰে সিমান আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি দিয়ক যাতে সকলো ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীয়ে পায় আৰু তেওঁলোকে গম পায় সকলো কথা